वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম বাক্সা জিলাৰ জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশনৰ কোৱেশ্চন পেপাৰখন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যি 45 টা MCQ আছে সেই MCQ খিনি আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম আৰু তোমালোকৰ জিলাত যদি হাফ ইয়াৰলি এক্সাম হৈ যায় আৰু প্ৰি বোৰ্ড এক্সামিনেশন হৈ যায় তেতিয়া হলে 7002824673 এইটো নম্বৰত তোমালোকে মোক কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা PDF আকাৰে মই তোমালোকক সেইবোৰৰ সলিউশন কৰি দি দিম মৰমৰ ছাত্ৰ ছাত্ৰীসকলে বাক্সা জিলাত যিবোৰ কোৱেশ্চন আহিছে এই 45 টা কোৱেশ্চনৰ 100% কোৱেশ্চন মোৰ ইউটিউব চেনেলৰ পৰা কমন পৰিছে তোমালোকে যদি এনেকুৱা এটা কোৱেশ্চন দেখুৱাই দিব পাৰা যে স্যাৰ এইটো কোৱেশ্চন কমন আহা নাই তেতিয়া হলে মই ইউটিউব চলোৱা বাদ দিম বুজি পাইছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিকালি দেখা যায় যে যিবোৰ ইউটিউব চেনেলত তোমাৰ এনে বাকি বস্তুবোৰ দি থাকে সেইবোৰত সাবস্ক্ৰাইবাৰো বহুত বেছি তাৰ পিছত তোমাৰ ভিউজও বহুত আহে কিন্তু মই তোমালোকৰ সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশনৰ 100% চেপ্টাৰৰ মই 100% MCQ চেপ্টাৰ ওয়াইজ MCQ আপলোড কৰিছো সেইবোৰ কিন্তু সোৱাৰ মানুহ নাই আৰু সেই কাৰণেই তোমাৰ 40% কৈ ষ্টুডেন্ট ফেল কৰে বুজি পাইছানে এতিয়া সোৱা আমি এই প্ৰশ্নকেইটা আলোচনা কৰো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতে সোৱা প্ৰথম প্ৰশ্নটো কি কৈছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ মাজত ৰিঅ্যাকশন কৰি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে এই বিক্ৰিয়াটো কিহৰ উদাহৰণ হয় এটো তোমালোকে দেখাই পাই আছে ইয়াতে সব বেৰিয়ামৰ লগত কি আহিছে সালফেট আহিছে আৰু ক্লোৰিনৰ লগত তোমাৰ কি আহিছে সোডিয়াম আহিছে অৰ্থাৎ ইয়াতে কি হৈছে আয়নৰ বিনিময় ঘটিছে আৰু যিবোৰ বিক্ৰিয়াত তোমাৰ আয়নৰ বিনিময় ঘটে সেইবোৰক আমি কি বুলি কওঁ ডি অপহৰণ বিক্ৰিয়া বুলি কওঁ গতিকে আমাৰ ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ লিংকটো মই কমেন্ট সেকশনত দি দিছো নাইবা তোমালোকে ডেসক্ৰিপশনত গলেও পাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বা তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে সকলো ধৰণৰ মই তোমালোকক সহায় কৰিম আৰু তোমালোকৰ জিলাত এক্সাম হৈ গলে কন্টাক্ট নাম্বাৰ দি দিছো হেতু নাম্বাৰত তোমালোকে PDF আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবোৰ কোৱেশ্চনৰ মই যে চেপ্টাৰ ওয়াইজ যিবোৰ MCQ বনাইছো সেইবোৰৰ PDF লাগিলে 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিবা তোমালোকে PDF ফাইলবোৰ পাই যাবা একেবাৰে কম দামতে আৰু এই কোৱেশ্চন পেপাৰটোৰ লগত তোমালোকে যদি এনেকুৱা এটা কোৱেশ্চন উলাই দিব পাৰা যে স্যাৰ এইটো কোৱেশ্চন আহা নাই তেতিয়া হলে তোমাৰ টকা মই ঘূৰাই দিম লগে লগে তোমাৰ টকা ঘূৰাই দিম বুজি পাইছানে এতিয়া সোৱা আমাৰ 2 নম্বৰ প্ৰশ্নটোত আমাৰ কি কৈছে এটো সোৱাটো দিছে তোমাৰ মেংগানিজ অক্সাইড আৰু হাইড্ৰক্লোৰিক এসিডৰ লগত বিক্ৰিয়া ঘটি উৎপন্ন হৈছে মেংগানিজ ক্লোৰাইড ওয়াটাৰ আৰু কি ক্লোৰিন ইয়াতে x y আৰু z ৰ মান ওলাব লাগে এটো সন্তুলনৰ ওপৰত প্ৰশ্ন দিছে তুমি যদি ভালদৰে লক্ষ্য কৰা ইয়াতে সব প্ৰথমতে ইফালে সোৱা এতে ক্লোৰিন কেইটা আছে দুটা ইয়াতে ক্লোৰিন কেইটা আছে দুটা তো টোটাল ক্লোৰিন হল 4টা গতিকে ইয়াতে তুমি কি দিব লাগিব 4 দিব লাগিব অৰ্থাৎ x ৰ যেটো ভ্যালু আহিব হেতু 4 হ'ব গতিকে এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে বুজি পালানে x ৰ ভ্যালু 4 আহিল x ৰ ভ্যালু 4 দিয়াৰ লগে লগে ইয়াতে সব হাইড্ৰোজেন কেইটা হৈ গল এটো হাইড্ৰোজেন 4টা হৈ গল ইয়াতে হাইড্ৰোজেন আছে দুটা গতিকে ইয়াতে তুমি কেইটা দিব লাগিব দুটা তেতিয়া হলে হাইড্ৰোজেন 4টা হ'ব অৰ্থাৎ তোমাৰ y ৰ ভ্যালু আহিব কিমান 2 তো y ৰ ভ্যালু সোৱা ইয়াতে তোমাৰ 2 আছে এটো 1 আছে গতিকে এটো নহয় গতিকে আমাৰ C অপচনটো কাৰেক্ট হ'ব ইয়াতে একো দিব নালাগে গতিকে আমাৰ C অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো সোৱা এটা সন্তুলিত ৰাসায়নিক বিক্ৰিয়াই তলৰ কোনটো সূত্ৰ মানি চলে এটো তো তোমাৰ কি হ'ব ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰ মানি চলে ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো মানি চলে এটো তোমাৰ B অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছত সোৱা 4 নম্বৰ কোৱেশ্চনটো কি কৈছে যেতিয়া ক্ষাৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰে ই লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে কি পদ্ধতিৰ সহায়ত আমি এই গেছৰ উপস্থিতি পৰীক্ষা কৰিব পাৰি তোমালোকে জানাই যে হাইড্ৰোজেন গেছ আটাইতকৈ জ্বলনশীল গেছ আটাইতকৈ জ্বলনশীল অৰ্থাৎ হাইড্ৰোজেনৰ যেটো ক্যালোৰিফিক ভ্যালু হেতু হৈছে 1.5 লাখ কিলো জুল 1.5 লাখ কিলো জুল বুজি পাইছানে আৰু এই হাইড্ৰোজেনৰ এটা গুণ আছে যে এটো তোমাৰ কি কৰে পপ সাউন্ডেৰে জ্বলি উঠে আৰু কেতিয়া জ্বলিব যেতিয়া আমি ইয়াৰ ওচৰত জুই আনিম জুই
গতিকে এইটো আমাৰ স্যাৰ ডি নম্বৰ অপশ্যনত আছে জ্বলন্ত মমবাতি শিখাৰ সহায়ত আমি হাইড্ৰজেনৰ উপস্থিতি পৰীক্ষা কৰিব পাৰি কাৰণ ই পপ সাউণ্ডেৰে কি কৰে জ্বলি উঠে একেবাৰে সিম্পল কোৱেশ্চন হয় 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো কি কৈছে এজন ছাত্ৰই পাতিত পানীত তলত দিয়া ধৰণে সংযোগ কৰিলে তলত বৰ্তনীটো শুদ্ধ উত্তৰটো হ'ব ইয়াতে চোৱা ছাত্ৰজনে লৈছে কি পাতিত পানী আমি সকলোৱে জানো যে পাতিত পানীত যেটো তোমাৰ পাতিত পানী আছে হেতুত কোনো ধৰণৰ কি নাথাকে আয়ন নাথাকে আৰু যদি আয়ন নাথাকে তেতিয়া হলে সেই পানীয়ে তোমাৰ কেতিয়াও কি কৰিব নোৱাৰে তোমাৰ বিদ্যুৎ পৰিবহন কৰিব নোৱাৰে গতিকে বাল্বটো জ্বলিবলৈ যে ডিসি কাৰেন্ট লাগিব এটোৰ কোনো মিনিং নহয় এসি কাৰেন্টটোৱে বাল্বটো জ্বলাব পাৰে গতিকে আমাৰ বি অপচনটো কি কৈছে চোৱা পানীয়ে কেতিয়াও বিদ্যুৎ পৰিবহন নকৰে এটোতো মিছা কথা কাৰণ তোমাৰ এসিড বৰষুণে কি কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে কাৰণ তাতে এসিড থাকে গতিকে এটো শুদ্ধ নহয় গ্ৰেফাইট বিদ্যুতৰ পৰিবাহী এটো অশুদ্ধ হয় কাৰণ গ্ৰেফাইট এটা অধাতু হয় এটো মনত ৰাখিবা এটো পৰীক্ষাত আহে গ্ৰেফাইট এটা অধাতু হয় গ্ৰেফাইট এটা অধাতু কিন্তু হেতু তোমাৰ কি হয় বিদ্যুতৰ পৰিবাহী হয় এটো বিদ্যুতৰ কি পৰিবাহী বুজি পালানে গতিকে আমাৰ এটো নহব গতিকে ডি অপচনটো কাৰেক্ট হ'ব পাতিত পানীত কোনো আয়ন নাথাকে ডি অপচনটো কাৰেক্ট অপচন হ'ব 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে তলৰ চাৰিটা দ্ৰৱৰ pHৰ মান দিয়া আছে এতে চোৱা a b c d চাৰিটা দিয়া আছে আমাৰ ইয়াতৰ pHৰ মান দিয়া আছে a ৰ হৈছে 5 b ৰ হৈছে 7 c ৰ হৈছে 9 আৰু d ৰ হৈছে 12 কোন কেইটা দ্ৰৱ ক্ষাৰকীয় প্ৰকৃতিৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল একেবাৰে সিম্পল কনসেপচনৰ প্ৰশ্ন হয় সো ক্ষাৰকীয় হলে তোমাৰ pHৰ ভ্যালু সদায় তোমাৰ কি হ'ব হাততকৈ ডাঙৰ হ'ব আৰু যদি এসিড হয় তেতিয়া হলে pHৰ ভ্যালু সদায় হাততকৈ কি হ'ব কম হ'ব এতিয়া সব যেহেতু ক্ষাৰক দিছে গতিকে তোমাৰ pHৰ ভ্যালু হাততকৈ বেছি হ'ব লাগিব তো হাততকৈ বেছি আছে তোমাৰ C আৰু D গতিকে এর শুদ্ধ উত্তৰ হ'ব C আৰু D এটো C অপচনত আছে গতিকে আমাৰ C অপচনটো কাৰেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবোৰ এমসিকিউ তোমাৰ চেপ্টাৰ ওয়াইজ এমসিকিউৰ যিবোৰ পিডিএফ বনাইছো তাৰে পৰা 100% কোৱেশ্চন কমন আহিছে তোমালোকে পিডিএফ ফাইল লৈ লোৱা যদি কমন নাহে তেতিয়া হলে তোমালোকৰ টকা ৰিটাৰ্ন কৰা হ'ব বুজি পাইছানে তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো তোমাৰ 2025 চনত মেট্ৰিক পৰীক্ষাত অহা প্ৰশ্ন 2025 চনত আহিছে মেট্ৰিক পৰীক্ষাত আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটা যোজ্যতা পৰিৱৰ্তন হয় এটা সব পৰ্যায়ৰ কথা কৈছে তো পৰ্যায় এটা যেতিয়া তুমি বাওফালৰ পৰা হুফালে যাবা তেতিয়া হলে তোমাৰ কি হয় যোজ্যতা প্ৰথমতে বাঢ়ে তাৰ পিছত আকৌ কি কৰে কমে এটো তোমাৰ প্ৰথমতে বাঢ়িব তাৰ পিছত কমিব এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো মিলাবলৈ দিছে চোৱা একেবাৰে ইজি হয় মিলাবলৈ দিছে চোৱা ধাতুকল্প তোমাৰ কি হয় সিলিকন হয় গতিকে এটো মিলিব আৰৰ লগত সম্ভ্ৰান্তক গেছ তোমাৰ কি হয় আৰ্গন হয় এটো মিলিব তোমাৰ এছৰ লগত হেলোজেন গেছ হৈছে কি তোমাৰ ক্লোৰিন এটো তোমাৰ মিলিব কাৰ লগত পিৰ লগত আৰু ক্ষাৰ ধাতু হৈছে সোডিয়াম এটো মিলিব কিৰ লগত গতিকে হ'ব RSPQ কত আছে সো RSPQ এটো সি অপচনত আছে গতিকে আমাৰ সি অপচনটো কাৰেক্ট অপচন হ'ব 9 নম্বৰ কোৱেশ্চনটো সো 9 নম্বৰ কোৱেশ্চনটো কি কৈছে ক্লোৰিন এটা তোমাৰ 17 আৰু 35.5 মোলটোৰ পাৰমাণবিক সংখ্যা আৰু পাৰমাণবিক ভৰ দিয়া আছে তলৰ কোনটো বিকল্পই আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলটোৰ অৱস্থান নিৰ্ণয় কৰিছে এটা একেবাৰে সিম্পল হয় চোৱা ক্লোৰিনৰ যেটো এটমিক নাম্বাৰ হেতু হৈছে 17 এটোৰ যদি তুমি এতে তোমাৰ বৰ্গ আৰু পৰ্যায় নিৰ্ণয় কৰিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰ আগতে মই বহুতবাৰ আলোচনা কৰিছো ইয়াৰ আগতে মই দুদিনমান আগতে এটা ভিডিও আপলোড কৰিছো তাতে মই আলোচনা কৰিছো যে যদি তুমি বৰ্গ নিৰ্ণয় কৰিব লাগে তেতিয়া হলে তুমি চাব লাগে যোজ্যতা বৰ্গ নিৰ্ণয় কৰিবলৈ হলে যোজ্যতা চাব লাগে আৰু যদি পৰ্যায় নিৰ্ণয় কৰিব লাগে তেতিয়া হলে তুমি চাব লাগে কক্ষৰ সংখ্যা এতিয়া তোমাৰ যোজ্যতা আৰু কক্ষ এই দুইটা ওলাবলৈ হলে তুমি জানিব লাগিব ইলেক্ট্ৰনীয় বিন্যাস ইলেক্ট্ৰনিক কনফিগাৰেশন লিখা তুমি জানিব লাগিব গতিকে সব ক্লোৰিনৰ 17 আছে গতিকে আৰু ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কি হ'ব 287 হ'ব এতে কেইটা কক্ষ আছে এতে কক্ষ আছে 3টা প্ৰথম কক্ষত 2টা দ্বিতীয় কক্ষত 8টা আৰু তৃতীয় কক্ষত 7টা কক্ষ আছে 3টা গতিকে এটো 3 নম্বৰ পৰ্যায়ত আহিব গতিকে ডি নম্বৰ নহব নোৱাৰে তোমাৰ এ নম্বৰো হ'ব নোৱাৰে হয় বি হ'ব নহলে সি হ'ব তাৰ পিছত চোৱা ইয়াতে তোমাৰ বাহিৰতম কক্ষত আছে 7টা ইলেক্ট্ৰন আৰু যদি 7টা ইলেক্ট্ৰন আছে তেতিয়াহলে এটো অধাতু তোমালোকে জানা যদি ধাতু হয় মনত ৰাখা এবোৰ আগতে মই আলোচনা কৰিছো আগতে মই দুদিনমান আগতে এটা ভিডিও আপলোড কৰিছো হেতু ভিডিওতে আলোচনা কৰিছো
ধাতু যদি হয় তেতিয়াহ'লে তোমাৰ বহিৰতম কক্ষত ইলেক্ট্ৰন থাকে এটা দুটা বা তিনিটা আৰু যদি অধাতু হয় তেতিয়াহ'লে তোমাৰ ইলেক্ট্ৰন থাকে কিমানটা চাৰিটা পাঁচটা ছয়টা সাতটা গতিকে তোমাৰ ইয়াতে আছে তোমাৰ কিমানটা ছয় সাতটা আছে গতিকে সাতটা থাকিলে এতিয়া এটা অধাতু হ'ব অধাতু হ'লে ইয়াৰে যোজ্যতা হ'ব 1 কাৰণ অধাতু হ'লে 8ৰ পৰা মাইনাছ কৰিব লাগে বহিৰতম কক্ষত থকা ইলেক্ট্ৰন গতিকে এইটোৰ যোজ্যতা 1 হ'ব আৰু ক্লৰিন যেহেতু অধাতু হয় আৰু যোজ্যতা যদি 1 হয় তেতিয়াহ'লে এইটো 17 নম্বৰ বৰ্গত আহিব কেনেকৈ আহিব তোমালোকে চাই এইটো 18 17 16 15 14 এইটো হয় 0 তাৰপিছত 1 2 3 আৰু 4 আৰু তোমাৰ যদি 1 নম্বৰ বৰ্গ 2 নম্বৰ বৰ্গ 3 নম্বৰ বৰ্গ 4 নম্বৰ বৰ্গত যদি যোৱা তেতিয়াহ'লে ইয়াৰে তোমাৰ 1 নম্বৰ বৰ্গৰ যোজ্যতা 1 2 নম্বৰ বৰ্গৰ যোজ্যতা 2 3 নম্বৰ বৰ্গৰ যোজ্যতা 3 4 নম্বৰ বৰ্গৰ যোজ্যতা 4 বুজি পালানে তেনেকৈ আহিব গতিকে এইটো চা 1 টো ক'ত আহিছে 17 নম্বৰ বৰ্গত আহিছে গতিকে এইটো 17 নম্বৰ বৰ্গত থাকিব অৰ্থাৎ পৰ্যায় হ'ব 3 বৰ্গ হ'ব 17 সি অপশ্যনটো কি হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব 10 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে আমাৰ লালটিত থকা উৎসেচকবিধক কি বোলা হয় লালটি আমাইলেজ এ নম্বৰ অপশ্যনটো কাৰেক্ট হয় তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধৰ নাম কি এইটো ইনচুলিন হয় আৰু এটা কথা মনত ৰাখিবা ইনচুলিনৰ অভাৱ হ'লে মানুহৰ ডায়েবেটিছ বেমাৰ হয় আৰু এই ডায়েবেটিছ বেমাৰটো ঠিক কৰাৰ কাৰণে মানুহক কি কৰিব লাগে ইনচুলিনৰ ইনজেকশ্যন দিব লাগে এই কথাখিনি মনত ৰাখিবা এইখিনিও ইম্পৰ্টেণ্ট হয় ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব ইনচুলিন এইটো ইনচুলিন হয়তো শুদ্ধ উত্তৰ 12 নম্বৰ কুৱেশ্যনটো চোৱা মানুহৰ পাচন নলীৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ ক্ৰম এইটো চোৱা মানুহৰ পাচন নলীত তোমাৰ হ'লে তোমাৰ কি হ'ব মুখ পাকস্থলী ক্ষুদ্ৰান্তৰ পিছত গ্ৰাহনলী আহিছে এইটো নহ'ব মুখ গ্ৰাহনলী পাকস্থলী বৃহদান্ত্ৰ ক্ষুদ্ৰান্তটো আগত আহিব লাগিছিল আৰু বৃহদান্ত্ৰটো পিছত যাব গতিকে এইটো নহয় মুখ পাকস্থলী তাৰপিছত আহিছে গ্ৰাহনলী এইটোও নহয় মুখ গ্ৰাহনলী পাকস্থলী ক্ষুদ্ৰান্ত বৃহদান্ত্ৰ এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 13 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ স্নায়ুকোষৰ চিত্ৰটোত প্ৰ'টিন সংশ্লেষণৰ স্থান কোনটো চোৱা প্ৰ'টিন সংশ্লেষণ হয় কোষ দেহত প্ৰ'টিন ক'ত সংশ্লিষ্ট হয় কোষ দেহত সংশ্লেষিত হয় আৰু ইয়াতে কোষ দেহ বুলি কোনটো অপশ্যন আছে বি অপশ্যনটো আছে গতিকে আমাৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 14 নম্বৰ কুৱেশ্যনটো চোৱা ভোক আৰু পিয়াহৰ লগৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে কনফিউজ হ'ব পাৰা বহুতে তোমাৰ প্ৰথম মস্তিষ্ক বুলি দিব পাৰা বা মস্তিষ্ক বুলি দিব পাৰা কিন্তু এইটো ভুল হ'ব কিহৰ কাৰণে জানানে কাৰণ ইয়াতে চোৱা ডি অপশ্যনত অলৰেডি আমাৰ কাৰেক্ট এনচাৰটো দিয়াই আছে গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব হাইপোথেলামাছে ভোক আৰু পিয়াহৰ অনুভূতি কি কৰে পৰিচালিত কৰে ইয়াৰে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো চোৱা সূৰ্যমুখী ফুলে সূৰ্যৰ প্ৰতি সঁহাৰি দি দিনটোত পূবৰ পৰা পশ্চিমলৈ ঘূৰে এই চলনটোৰ নাম হৈছে পোহাৰণুবেগী কাৰণ তোমাৰ সূৰ্যমুখী ফুলে পোহৰৰ প্ৰতি সঁহাৰি জনায় গতিকে পোহৰৰ প্ৰতি সঁহাৰি জনালে তাক পোহাৰণুবেগী বুলি কোৱা হয় যদি পানীৰ প্ৰতি সঁহাৰি জনায় যাক জলানুবেগী বুলি কোৱা হয় আৰু যদি তোমাৰ পৰাগধানীবোৰ পুংকেশৰত বা গৰ্ভাশয়ত সংস্থাপিত হয় তাক ৰসায়নুবেগ বুলি কোৱা হয় আৰু তোমাৰ যদি খনিজ লৱণ আৰু পানীৰ কাৰণে আৰু তোমাৰ মহাকাশখন বলৰ কাৰণে যদি শিপাবোৰ মাটিৰ তলফালে যায় তাক ভূকেন্দ্ৰাবেগী বুলি কোৱা হয় গোটেইখিনি কথা মনত ৰাখিবা গোটেইখিনি ইম্পৰ্টেণ্ট হয় গতিকে ইয়াৰে ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 16 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে যিবোৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য সম্পাদন কৰে সেইবোৰ হ'ল এতে চোৱা দেখাত একে আৰু কাৰ্য একে সম্পাদন কৰে একে কাৰ্য হ'লে তাৰ কি হ'ব সমবৃত্তিক হ'ব এইটো সমবৃত্তি মানে কি বৃত্তি মানে কাম সম মানে সমান মানে কাম একে কৰে গতিকে ইয়াৰে বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আৰু যদি যিবোৰ অংগৰ উৎপত্তি স্থান একে গঠন একে কিন্তু কাম বেলেগ বেলেগ সেইবোৰক সমকক্ষ অংগ বুলি কোৱা হয় মনত ৰাখিবা তাৰপিছত আছে তোমাৰ 17 নম্বৰ কুৱেশ্যনটো চোৱা এটা যোজন কোষে যদি পিতৃৰ পৰা এক্স ক্ৰম'জম লাভ কৰে তেন্তে সন্তানটো কি হ'ব চোৱা যদি তোমাৰ গাৰ্ল হ'লে তোমাৰ কি হয় ক্ৰম'জম থাকে এক্স আৰু যদি বয় হয় তেতিয়াহ'লে ক্ৰম'জম থাকে কি এক্স ৱাই এতিয়া চোৱা যদি বয়ৰ পৰাও তোমাৰ কি আহিছে বয়ৰ পৰা এক্স আহিছে গতিকে মাতৃৰ পৰা অৰ্থাৎ ছোৱালীৰ পৰাতো এক্সে আহিব গতিকে তোমাৰ এইটো কি হ'ব গাৰ্ল হ'ব ছোৱালী হ'ব এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 18 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে মেণ্ডেলৰ সংকৰণৰ তলত কোনটো একক সংকৰণৰ অনুপাত হৈছে 3:1 ডি অপশ্যনটো কাৰেক্ট হ'ব
পোহৰৰ প্ৰতিফলনৰ ক্ষেত্ৰত কোনটো সত্য পোহৰৰ প্ৰতিফলনৰ কথা কৈছে তো পোহৰৰ প্ৰতিফলনত আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান হয় এইটো কাৰেক্ট হয় এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বাকিবোৰ কাৰেক্ট নহয় 20 নম্বৰ কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনটো কি কৈছে অনুৰাধাই এখন উত্তল দাপোনৰ পৰা 10 সেন্টিমিটাৰ আঁতৰত এটা পানীৰ বটল ৰাখিলে দাপোনখনৰ ফকাছ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ দাপোনখনত ক'ত প্ৰতিবিম্ব গঠন হ'ব এতে চোৱা কৈছে উত্তল দাপোনৰ কথা কৈছে গতিকে এতে চোৱা বটল যিমান দূৰত্বত ৰাখিছে সেইটো হ'ব আমাৰ লক্ষ্যবস্তু সেইটো হ'ব আমাৰ লক্ষ্যবস্তুৰ দূৰত্ব সেইটো হ'ব তোমাৰ কি -10 হ'ব আৰু যেহেতু উত্তল দাপোন কৈছে গতিকে ফকাছ দৈৰ্ঘ্যটো পজিটিভ হ'ব অৰ্থাৎ এফৰ মান হ'ব তোমাৰ 20 সেন্টিমিটাৰ এতিয়া ওলাব লাগে আমাৰ ভিৰ মান গতিকে আমি ফৰ্মুলা এপ্লাই কৰিলে পাম 1/u + 1/v = 1/f গতিকে ইয়াৰে পৰা আমি কি পাম ইয়াৰে পৰা আমাৰ ভিৰ মান লাগে গতিকে এইটো হ'ব তোমাৰ 1/f - 1/u এফৰ মান বহাই দিয়া 20 আৰু ইফালে চোৱা এইটো মাইনাছ আছে গতিকে মাইনাছে প্লাছ হ'ব 10 এইটো ক্যালকুলেশন কৰিলে তোমাৰ ইয়াৰে এলচিএম আহিব 20 আৰু ওপৰত গ'লে এইটো আহিব একবাৰ এইটো আহিব দুইবাৰ অৰ্থাৎ ইয়াৰে পৰা আমি কি পাম v = এইটো লটি যাব অৰ্থাৎ 20/3 হ'ব যাক আমি কি লিখিব পাৰো 6.666666 এনেকৈ ওলাই থাকিব গতিকে এটা আমি লিখিম 6.67 বুজি পালানে তো ইয়াতে চোৱা যেহেতু ইয়াতে ভিৰ ভ্যালু পজিটিভ আহিছে অৰ্থাৎ এইটো কি হ'ব দাপোনৰ পিছফালে হ'ব হয়নে দাপোনৰ কি হ'ব পিছফালে হ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ইয়াতে চোৱা 10 সেন্টিমিটাৰ দিয়া আছে আৰু এটা দিয়া আছে ইয়াতে ফকাছত দিয়া আছে এটোতো ফকাছত নহয় তোমাৰ 10 এটো হ'ব গতিকে এটা আমাৰ এ নম্বৰ অপশ্যনটো আমি কাৰেক্ট বুলি ধৰিম তোমালোকে তথাপি এবাৰ চাই ল'বা এইটো বাৰু এটো চাই ল'বা 21 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে অবতল লেন্সৰ ফকাছ দৈৰ্ঘ্য 20 সেন্টিমিটাৰ আমি জানো অবতল লেন্সৰ ফকাছ দৈৰ্ঘ্য সদায় নিগেটিভ হয় এইটো 20 সেন্টিমিটাৰ গতিকে 20 সেন্টিমিটাৰক তুমি মিটাৰলৈ কনভাৰ্ট কৰিলে এইটো কি হ'ব -0.20 মিটাৰ হ'ব এতিয়া আমি জানো ক্ষমতা ইকুৱেল টু কি হয় 1/f গতিকে এইটো বহাই দিয়া এইটো হ'ব -0.20 গতিকে এইটো তুমি যদি হৰণ কৰা কিমান হ'ব এইটো হ'ব -5 ডাইপ্টাৰ -5 ডাইপ্টাৰ হ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 22 নম্বৰ কোৱেশ্যনটো চা মানুহৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় এইটো ৰেটিনাত গঠন হয় একেবাৰে ইজি হয় তলৰ কোনকেইটা পৰিঘটনা বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে সংঘটিত হয় 23 নম্বৰ কোৱেশ্যনটো চা বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে তৰাৰ তিৰবিৰণী বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে হয় অগ্ৰিম সূৰ্যোদয় আৰু সূৰ্যাস্ত প্ৰতিহৰণৰ কাৰণে হয় আকাশৰ ৰং নীলা এইটো বিক্ষেপণৰ কাৰণে হয় এইটো পোহৰৰ বিক্ষেপণৰ কাৰণে আকাশৰ ৰং নীলা দেখা যায় আৰু জুইৰ শিখাৰ ওপৰত থকা বস্তুৰ কঁপনি এইটো হয় গতিকে 1 2 আৰু 4 কাৰেক্ট হ'ব 1 2 আৰু 4 এইটো সি অপশ্যনত আছে গতিকে আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 24 নম্বৰ চোৱা ৰামধেনু গঠনৰ বাবে কোনবোৰ পৰিঘটনা দায়ী তো পোহৰৰ বিচ্ছুৰণটো দায়ী হয় আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে এটা মিষ্টেক কৰা যে ৰামধেনু গঠনৰ লগত পোহৰৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন জড়িত নহয় আভ্যন্তৰীণ প্ৰতিফলনহে জড়িত হয় পূৰ্ণ প্ৰতিফলন বেলেগ বস্তু আৰু ডাইৰেক্টলি আভ্যন্তৰীণ প্ৰতিফলন বেলেগ বস্তু গতিকে তোমাৰ বায়ুমণ্ডলীয় প্ৰতিহৰণত জড়িত হয় বিক্ষেপণটো তোমাৰ কি নহয় জড়িত নহয় গতিকে তোমাৰ কি পালো আমি 1 নম্বৰ আৰু 3 নম্বৰটো কাৰেক্ট পালো গতিকে 1 আৰু 3 এটো সি অপশ্যনত আছে গতিকে আমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 25 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে ৰাহুলে তলৰ কোনটো শক্তিৰ উৎসৰে ৰান্ধিলে কোনো ধৰণৰ ধোঁৱা উৎপত্তি নহয় গতিকে তোমাৰ এইটো বিদ্যুতৰ দ্বাৰা ৰন্ধন কাৰ্য কৰিলে কোনো ধৰণৰ ধোঁৱা উৎপন্ন নহয় 26 নম্বৰ চোৱা জৈৱ গেছৰ মুখ্য উপাদান হ'ল জৈৱ গেছৰ মুখ্য উপাদান হৈছে মিথেন জৈৱ গেছৰ মুখ্য উপাদান মিথেন আৰু কিমান % থাকে এইটো 75% থাকে এইটো ক'ত আছে চোৱা এইটো চোৱা জৈৱ গেছৰ মুখ্য উপাদান হ'ব মিথেন আৰু এইটো কিমান % থাকে হেটো মনত ৰাখিবা 75% থাকে 27 নম্বৰ কোৱেশ্যনটো চোৱা তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় চোৱা জীৱভৰ মানে কি জীৱভৰ মানে তোমাৰ উদ্ভিদৰ অংশ হ'ব লাগিব নাইবা প্ৰাণীৰ অংশ হ'ব লাগিব তেতিয়াহ'লে সেইবোৰক তোমাৰ কি বুলি কোৱা হয় জীৱভৰ বুলি কোৱা হয় খৰি উদ্ভিদৰ পৰা হয় গোবৰ গেছ প্ৰাণীৰ পৰা হয় কয়লা তোমাৰ খৰিৰ তোমাৰ উদ্ভিদৰ পৰা হয় কিন্তু নিউক্লিয়াৰ শক্তি উদ্ভিদ আৰু প্ৰাণী কোনোতে জড়িত নহয় গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব নিউক্লিয়াৰ শক্তি দুৰ্গন্ধিত নহবৰ বাবে চৰ্বি আৰু তেলযুক্ত খাদ্যবস্তুত কি যোগ কৰা হয় বিজাৰক পদাৰ্থ এটো তোমাৰ বি অপশ্যনটো কি হ'ব
কারেক্ট অপশন হ'ব যাতে তোমাৰ জাৰিত হ'ব নোৱাৰে অৰ্থাৎ জাৰক হ'ব নোৱাৰে সেইকাৰণে তোমাৰ কি কৰা হয় বিজাৰক তোমাৰ কি কৰা হয় ব্যৱহাৰ কৰা হয় একচুয়ালি তোমাৰ এন্টি অক্সিডেন্ট ইউজ কৰা হয় কি ইউজ কৰা হয় এন্টি অক্সিডেন্ট অৰ্থাৎ তোমাৰ যিবোৰে তোমাৰ কি কৰে অক্সিজেনক বাধা দিয়ে সেইবোৰক তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো চোৱা জিংক অক্সাইডে কাৰ্বনৰ লগত বিক্ৰিয়া কৰি জিংক আৰু কাৰ্বন মনক্সাইড উৎপন্ন কৰিছে গতিকে ইয়াতে জাৰণ আৰু বিজাৰণ দুইটা সংঘটিত হৈছে কেনেকৈ চোৱা জিংক অক্সাইড আছিল জিংক অক্সাইডৰ পৰা তোমাৰ কি হৈছে জিংক আহিছে অৰ্থাৎ ইয়াতে অক্সিজেন নোহোৱা হৈছে অক্সিজেন নোহোৱা হ'লে আমি কি বুলি কওঁ বিজাৰিত হোৱা বুলি কওঁ আৰু ইয়াতে আছিল কাৰ্বন কাৰ্বনৰ পৰা হৈছে কাৰ্বন মনক্সাইড অৰ্থাৎ অক্সিজেন যোগ হৈছে গতিকে এইটো আমাৰ কি হৈছে জাৰিত হৈছে গতিকে জাৰিত আৰু বিজাৰিত একেলগে সংঘটিত হ'লে তাক ৰেডক্স বুলি কোৱা হয় গতিকে 3 নম্বৰ অপশনটো কাৰেক্ট হ'ব 3 নম্বৰ তাৰপিছত আৰু এটা কণ্ডিশ্যনছ হয় ইয়াতে তোমাৰ জিংক অক্সাইড আছিল ইয়াতে তোমাৰ জিংকটো কি হৈ আহিছে সেপাৰেট হৈ আহিছে গতিকে এইটো অপহৰণ বিক্ৰিয়া হ'ব গতিকে অপহৰণ বিক্ৰিয়া আৰু ৰেডক্স বিক্ৰিয়া দুটা কাৰেক্ট হ'ব 1 আৰু 3 নম্বৰটো কাৰেক্ট হ'ব এইটো সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কাৰেক্ট অপশন হ'ব তাৰপিছৰ প্ৰশ্নটো চাওক তলৰ কোনটো অম্লৰ তীব্ৰতাৰ সঠিক ঊৰ্ধ্বক্ৰম মানে তোমাৰ কি হ'ব কমৰ পৰা বেছিলৈ যাব লাগিব এতিয়া চাওক যিটো ৱাটাৰ আছে ৱাটাৰ পানীৰ যিটো তোমাৰ পিএইচৰ ভ্যালু সেইটো হৈছে 7.4 তাৰপিছত তোমাৰ হাইড্ৰক্লৰিক এচিডৰ পিএইচৰ ভ্যালু হৈছে 1.1 আৰু যিটো তোমাৰ এচিটিক এচিড আছে এচিটিক এচিড এটো CH3COOH এটো হৈছে এচিটিক এচিড বা ভিনেগাৰ বুলিও কয় ভিনেগাৰৰ পিএইচৰ ভ্যালু 1.2 বা তোমাৰ সামথিং তেনেকুৱা 2.1 ৰ ভিতৰত থাকে ভিনেগাৰৰ গতিকে তোমাৰ আটাইতকৈ তোমাৰ ঊৰ্ধ্বক্ৰম সজাবলৈ দিছে মানে অম্লৰ তীব্ৰতা মানে আটাইতকৈ তীব্ৰ হ'ব হাইড্ৰক্লৰিক তাৰপিছত আহিব এচিটিক এচিড তাৰপিছত আহিব ৱাটাৰ হেতু সব বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব এটো বি অপশনটো কাৰেক্ট হ'ব তাৰপিছত 31 নম্বৰ কোৱেশ্যনটো কি কৈছে পৰ্যাবৃত্ত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ বাঢ়ে বৰ্গ এটাৰ ওপৰৰ পৰা যদি আমি তললৈ আহো তেতিয়া হলে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়িব ওপৰৰ পৰা তললৈ আহিলে পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়িব কিহৰ কাৰণে কাৰণ ওপৰৰ পৰা তললৈ আহাৰ লগে লগে নতুন এটা কক্ষ আৰম্ভ হয় কক্ষ আৰম্ভ হোৱাৰ লগে লগে নিউক্লিয়াছ আৰু কাৰ্যকৰী নিউক্লিয়াৰ আধাৰৰ মাজৰ দূৰত্ব বাঢ়ে ফলত তোমাৰ কি হয় পাৰমাণবিক ব্যাসাৰ্ধ বাঢ়ে ৰিজনক কৈ দিলো মনত ৰাখিব ইম্পৰ্টেন্ট হয় যুজ্যতা বৰ্গত কেতিয়াও চেঞ্জ নহয় সেম থাকে ধাতৱীয় গুণটো বৃদ্ধি হয় কিহৰ কাৰণে বৃদ্ধি হয় কাৰণ বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ আহিলে নতুন কক্ষ আৰম্ভ হোৱাৰ লগে লগে নিউক্লিয়াছ আৰু কাৰ্যকৰী আধানৰ মাজৰ তোমাৰ আকৰ্ষণ বল কমি যায় ফলত তোমাৰ সোনকালে ইলেক্ট্ৰন এৰি দিব পাৰে আৰু ইলেক্ট্ৰন যিমান সোনকালে এৰি দিব পাৰে সিমানে ধাতৱীয় গুণটো বৃদ্ধি পায় গতিকে এটো কাৰেক্ট হ'ব তাৰপিছত কাৰ্যকৰী নিউক্লিয়াৰ আধানৰ মান নাবাঢ়ে এটো কাৰেক্ট নহয় গতিকে আমি 1 নম্বৰ আৰু 3 নম্বৰটো কাৰেক্ট হয় 1 আৰু 3 টো বি অপশনত আছে গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰপিছত 32 নম্বৰ কোৱেশ্যনটো চোৱা এ বি সি ডি আৰু ই মলৰ পৰমাণু ক্ৰমাংক ক্ৰমে 2 3 7 10 আৰু 30 ইয়াৰে কোন কেইটা মল একেটা পৰ্যায়তে থাকিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো সব তোমাৰ কি বুলি কৈছে এটা পৰ্যায়ৰ কথা কৈছে তো পৰ্যায় নিৰ্ণয় কৰিবলৈ হলে তুমি চাব লাগে কি কক্ষৰ সংখ্যা গতিকে এৰ আছে 2 গতিকে ইয়াৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2 বিৰ আছে 3 ইয়াৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2 1 সিৰ আছে তোমাৰ 7 ইয়াৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2 5 তাৰপিছত ডিৰ আছে 10 ইয়াৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2 8 আৰু তোমাৰ ইৰ আছে তোমাৰ 30 গতিকে ইয়াৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2 8 18 আৰু 2 ইয়াতে তোমাৰ কক্ষৰ সংখ্যা আহিছে কিমানটা 4টা ইয়াতে কক্ষৰ সংখ্যা 2টা ইয়াতে কক্ষৰ সংখ্যা 2টা ইয়াতে কক্ষৰ সংখ্যা 2টা গতিকে কক্ষৰ সংখ্যা সেম হলে হিহতে এটা পৰ্যায়তে থাকিব কোন কোন থাকিব বি সি আৰু ডি এটো বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 33 নম্বৰ কোৱেশ্যনটো চোৱা গ্লুকোজৰ বিভংগন ঘটি পাইৰুভেটলৈ পৰিৱৰ্তন হয় এটো কুক প্ৰৰখত পৰিৱৰ্তন হয় এটো কিন্তু তোমালোকে মিস্টেক নকৰিবা পাইৰুভেট অণুলৈ তোমাৰ গ্লুকোজৰ অণু বিভংগন যেটো পাইৰুভেটলৈ পৰিৱৰ্তন হওঁতে যেটো প্ৰক্ৰিয়া সংঘটিত হয় হেতু তোমাৰ কুক প্ৰৰখত সংঘটিত হয় আৰু পাইৰুভেট অণুৰ পৰা যেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড ওয়াটাৰ আৰু এনাৰ্জি সংঘটিত হয় বা উৎপন্ন হয় এইখিনি কাম তোমাৰ কোত সংঘটিত হয় মাইটোকন্ড্ৰিয়াতে সংঘটিত হয় তোমালোকে ভুল নকৰিবা এইখিনি ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা 34 নম্বৰ কোৱেশ্যনটো ইয়াতে কি কৈছে
হীরামণি ধরিলে আমার মাংসপেশীত কোনটো জমা হয় ল্যাকটিক এসিড একেবারে সিম্পল কোয়েশ্চন হয় তলৰ কোনটো এটা উদ্ভিদৰ হৰমন এতে ইনসুলিন মানুহৰ হৰমন যেটো অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰে থাইৰক্সিন মানুহৰ হৰমন যেটো থাইৰয়েড গ্ৰন্থিয়ে নিহৰণ কৰে এষ্ট্ৰজেন হৰমন এটো মহিলাৰ হৰমন হয় যেটো তোমাৰ ডিম্বাশয় নিহৰণ কৰে হয়নে ডিম্বাশয় নিহৰণ কৰে আৰু অক্সিন হৈছে উদ্ভিদৰ হৰমন যেটোৱে তোমাৰ কি কৰে উদ্ভিদৰ বৃদ্ধিত সহায় কৰে গতিকে ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব উদ্ভিদৰ হৰমন হতিছে তো ডি অপশনটো কাৰেক্ট অপশন তাৰপিছত তোমাৰ 36 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে মানুহৰ দেহৰ হৰমন নিহৰণৰ সময় আৰু পৰিমাণ নিৰ্ধাৰণ কৰা হয় কিহৰ দ্বাৰা ফিডবেক পদ্ধতিৰ দ্বাৰা এটো ফিডবেক পদ্ধতি এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 37 নম্বৰ প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিল ডাৰউইনে আগবঢ়াইছিল প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ 38 নম্বৰ প্ৰশ্ন চোৱা দাপোন এখনৰ পৰা যিমান দূৰত থিয় নোহোৱা কিয় প্ৰতিবিম্বটো সদায় থিয় দাপোনখনৰ প্ৰকৃতি কি হ'ব এটো হয় সমতুল হ'ব নহলে উত্তুল হ'ব ডি অপশনটো কাৰেক্ট হ'ব এটো এক্সাৰসাইজৰ প্ৰশ্ন হয় তাৰ পিছৰ প্ৰশ্নটো চোৱা কি কৈছে অখত থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয় এতে কৈছে অখত থিয় আৰু সংকুচিত তো অখত আৰু থিয় প্ৰতিবিম্ব তোমাৰ কি কৰে উত্তল দাপোনে গঠন কৰে আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে হয়নে গতিকে তোমাৰ উত্তল দাপোন হ'ব আৰু তোমাৰ কি হ'ব অবতল লেন্স উত্তল দাপোন আৰু অবতল লেন্স গতিকে তোমাৰ এটো হ'ব 1 নম্বৰ আৰু 4 নম্বৰটো কাৰেক্ট হ'ব এটো সি অপশনটো কি হ'ব আমাৰ কাৰেক্ট অপশন হ'ব বুজি পাইছানে সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত কৈছে তলৰ কোনটো অমিল এতে পেট্ৰোলিয়ামটো তোমাৰ কি হয় নৱীকৰণ অযোগ্য হয় বা তোমাৰ জীৱাশ্ম ইন্ধন হয় কয়লা জীৱাশ্ম ইন্ধন হয় সিএনজি জীৱাশ্ম ইন্ধন হয় কিন্তু বি নম্বৰটো জীৱাশ্ম ইন্ধন নহয় জলবিদ্যুৎ নৱীকৰণযোগ্য সম্পদ গতিকে আমাৰ বি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছত এছাৰশন আৰু ৰিজনিংৰ প্ৰশ্ন দিছে একেবাৰে সিম্পল কোৱেশ্চন দিছে এছাৰশন আৰু ৰিজনিংৰ প্ৰশ্ন কি কৈছে লুৰ ক্ষয়ভৱনক মামৰে ধৰা বুলি কোৱা হয় এটো কাৰেক্ট হয় আৰু লুৰ ক্ষয়ভৱন পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয় এটো কাৰেক্ট হয় কিন্তু ইয়াতে সব মামৰৰ কথা কৈছে ইয়াতে কৈছে কেনেকৈ সংঘটিত হয় হেতুৰ কথা কৈছে গতিকে তোমাৰ এছাৰশন ৰিজন দুটা শুদ্ধ হ'ব কিন্তু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা নহ'ব গতিকে এটো তোমাৰ কি হ'ব বি অপশনটো কাৰেক্ট হ'ব বুজি পালানে বি অপশনটো কি হ'ব কাৰেক্ট হ'ব 42 নম্বৰ চোৱা এচিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰিব পাৰে কাৰেক্ট হয় কিয় বিদ্যুৎ পৰিবহন কৰিব পাৰে কাৰণ এচিডৰ জলীয় দ্ৰৱই তোমাৰ হাইড্ৰোজেন আয়ন বা কি কৰে হাইড্ৰোজেন আয়ন উৎপন্ন কৰে গতিকে ৰিজনত কৈছে চোৱা অম্লই জলীয় দ্ৰৱত হাইড্ৰোজেন মুক্ত কৰে এটো কাৰেক্ট হয় গতিকে এছাৰশন ৰিজন দুটা কাৰেক্ট হয় লগতে ৰিজন এছাৰশন শুদ্ধ ব্যাখ্যাও হয় এটো হ'ব এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট হ'ব 43 নম্বৰ চোৱা পিত্তৰক স্নেহ পদাৰ্থ পচনৰ বাবে দৰকাৰী এটো কাৰেক্ট হয় হয়নে স্নেহ পদাৰ্থ তোমাৰ কি পচনৰ বাবে পিত্তৰক অৰ্থাৎ বাইল সল্ট দৰকাৰ হয় এটো বাইল সল্ট বুলি কয় ইংৰাজীত বাইল সল্ট এটো দৰকাৰ হয় পিত্তৰকক উৎসেচক থাকে এটো মিছা কথা কাৰণ পিত্তৰকক উৎসেচক না থাকে পিত্তৰক নিজে এটা উৎসেচক হয় গতিকে ইয়াতে কোনো ধৰণৰ উৎসেচক না থাকে এছাৰশন ট্ৰু কিন্তু ৰিজনটো ফলস এটো তোমাৰ কোনটো অপশন কাৰেক্ট হ'ব এছাৰশন ট্ৰু আৰু ৰিজনটো ফলস হলে তোমাৰ এটো কি হ'ব পিত্তৰকত উৎসেচক থাকে এটো তোমাৰ 43 নম্বৰ হয়নে 43 নম্বৰটো এটো তোমাৰ অপশন চোৱা এতে কি আছে এছাৰশন আচ্ছা সি অপশনটো কাৰেক্ট হ'ব এটো সি অপশন কাৰেক্ট হ'ব সি এটো সি অপশন কাৰেক্ট হ'ব 44 নম্বৰ চোৱা 44 এতে মগজুক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয় এটো মিছা কথা এটো নহয় এটো ভুল হয় কিহৰ কাৰণে কাৰণ মগজু হৈছে তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ এটা অংশ গতিকে মগজু তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলিব নোৱাৰি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ তোমাৰ কি থাকে মগজু থাকে স্নায়ুৰজ্জু থাকে স্নায়ুক থাকে সকলো মিলি তোমাৰ কি হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ গঠন হয় গতিকে মগজু হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ এটা অংশ গতিকে এটো ভুল হয় তো এছাৰশনটো আমি কি পালো ভুল পালো এতিয়া ৰিজন চোৱা ৰিজনত কৈছে মগজুৱে ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ কৰে এটো কাৰেক্ট হয় হা মগজুৱে কিন্তু অনৈচ্ছিক কাৰ্য নিয়ন্ত্ৰণ নকৰে মগজুৱে কেৱল ঐচ্ছিক কাৰ্যবোৰহে নিয়ন্ত্ৰণ কৰে গতিকে এটো কাৰেক্ট হয় গতিকে এছাৰশন ফলস আৰু ৰিজনটো ট্ৰু হলে কোনটো অপশন কাৰেক্ট হ'ব ডি অপশন কাৰেক্ট হ'ব গতিকে 44 ৰ ডি অপশনটো কাৰেক্ট হ'ব 45 নম্বৰ কোৱেশ্চনটো চোৱা লেন্সৰ ক্ষমতাৰ এসআই একক হৈছে ডায়োপ্টাৰ এটো কাৰেক্ট হয়
আৰু অৱতল লেন্সৰ ক্ষমতা ধনাত্মক আৰু উত্তল লেন্সৰ ক্ষমতা ঋণাত্মক। ইয়াতে উল্টা দিছে চোৱা, অৱতল লেন্সৰ ক্ষমতা সদায় ঋণাত্মক হয় আৰু উত্তল লেন্সৰ ক্ষমতা সদায় তোমাৰ কি হয় ধনাত্মক হয়। সেইটো উল্টা দিয়া আছে, গতিকে এইটো আমাৰ কি হ'ব ভুল হ'ব। গতিকে এছাৰশ্যন ট্ৰু আৰু ৰিজন ফলছ, এছাৰশ্যন ট্ৰু ৰিজন ফলছ হ'লে এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 45টা MCQ, যিবোৰ মই গোটেইখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। তোমালোকৰ এইবোৰৰ মই তোমালোকৰ ইয়াতে মোৰ PDF-ৰ পৰা 100% কুৱেশ্যন কমন আহিছে। তোমালোকৰ যদি বিশ্বাস নহয় তোমালোকে PDF ফাইলবোৰ লৈ লোৱা, একেবাৰে কম দামতে PDF ফাইলবোৰ পাই যাবা, আৰু যদি কমন নাহে তেতিয়াহ'লে তোমালোকৰ টকা ৰিটাৰ্ণ কৰা হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সামিনেশ্যন শেষ হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে PDF আকাৰে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দি দিম। এতিয়া চোৱা, ইয়াতে যিবোৰ তোমাৰ লং কুৱেশ্যন আহিছে, লং কুৱেশ্যন কেইটাও একেবাৰে চিম্পল কুৱেশ্যন হয়। এইটো তোমালোকৰ কিতাপৰ যিটো তোমাৰ তাপীয় বিযোজন বিক্ৰিয়াৰ প্ৰথম বিক্ৰিয়াটোৰ পৰা এই প্ৰশ্নটো দিছে, 47 নম্বৰ কুৱেশ্যনটো। একেবাৰে চিম্পল কুৱেশ্যন হয়। এইটো চোৱা, এইটো এক্সাৰচাইজৰ কুৱেশ্যন হয়। তাৰপিছত এইটো তোমাৰ এজন ৰোগীক পিত্তস্থলী উলিয়াই পেলালে কম চৰ্বিযুক্ত খাদ্য খাবলৈ দিয়া হয়, কিহৰ কাৰণে? কাৰণ এইটো চব পিত্তস্থলী তোমাৰ কি কৰে, পিত্তৰস তোমাৰ কি কৰে নিহৰণ কৰে, আৰু পিত্তৰসে তোমাৰ কি কৰে চৰ্বি হজমত সহায় কৰে। যেতিয়া তোমাৰ পিত্তৰসে নাথাকিব তেতিয়াহ'লে তোমাৰ চৰ্বি হজম কৰিব কোনে? সেইকাৰণে চৰ্বিযুক্ত খাদ্য খাব নালাগে। বুজি পালানে? ইয়াতে চোৱা, এইটো একেবাৰে চিম্পল কুৱেশ্যন হয়। 55 নম্বৰ এইবোৰৰ মোৰ PDF-ত এইবোৰৰ গোটেইখিনি অলৰেডি ইনক্লুড হৈ আছে, তোমালোকে লৈ চাব পাৰা। ঠিক আছে, এইটো চোৱা, ইয়াতে তোমাৰ এইখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা, স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো এইখিনি আছিল বাক্সা জিলাৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ। তোমালোকৰ জিলাত এক্সাম হৈ গ'লে তোমালোকে পঠাই দিবলৈ নাপাহৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।